ওয়েলকাম বেক টু দি চেনেল। আজি আছো আমি ইণ্ডিয়ান আৰ্মি কেম্পৰ ওচৰত। কেম্পতে আছো ক'বলৈ গ'লে। আহক মই দেখাই আছো, আপুনি দেখিছে ইণ্ডিয়ান আৰ্মি, আই লাভ ইণ্ডিয়ান আৰ্মি বুলি এটা লিখা আছে। ভাল লাগিছে মানে আহি। তো আমি এতিয়া যাম বুমলা পাছত। পাৰ্মিট ল'লোঁ। পাৰ্মিট মোৰ ওচৰত বৰ্তমান আছে। সেইটো পাৰ্মিট মই আপোনালোকক দেখাব নোৱাৰোঁ। পাৰ্মিট মোৰ ৰেডি আছে আৰু এতিয়া আমি যাম বুমলা পাছত। এতিয়া আমি ইয়াতে ৰেষ্টুৰেণ্ট এটা আছিলে, আৰ্মি ৰেষ্টুৰেণ্ট। ইয়াতে আমি হেৰি কৰি ল'লোঁ, নাস্তা কৰি ল'লোঁ ৰাতিপুৱা। চাহ খালোঁ, কেক খালোঁ, কিবাকিবি বিস্কুট কিবাকিবি খালোঁ, ভাল লাগিলে। তো দেখিছে আপোনালোকে ইণ্ডিয়ান আৰ্মি ইয়াত লিখা আছে। মই আজি ইণ্ডিয়ান আৰ্মি অলৰেডি ড্ৰেছে পিন্ধি আছোঁ, সেইটো ইয়াত পিন্ধিব পাৰে, একো হেৰি নাই। আজি যাম, ভাল লাগিছে। বহুত দিনৰ পিছত মানে এটা নিজৰ সপোন এটা মানে পূৰ হ'ব বুলি ক'ব পাৰি। মানে বুমলা পাছ মানে আগৰ পৰা মই ভাবি আছিলোঁ যে বুমলা পাছ মাৰিম, কেতিয়া মাৰিম সেইটো নাজানো, কিন্তু আজি যে যাব পাম বহুত সুখী হৈছোঁ। পাছো পাইছোঁ, বহুত সুখী হৈছোঁ। ক'বলৈ মানে ভাষা নাই আৰু কিনো বুলি বুজাম আৰু আপোনালোকে আহিব ফুৰিবলৈ। আৰু এতিয়া আমি বৰ্তমান ইণ্ডিয়ান আৰ্মি কেম্পত আছোঁ। ইয়াৰ পৰা আমি ওলাই যাওঁ, ওলাই মেলি আমি ফিউল আপ কৰি লওঁ, তাৰপিছত আমি বুমলা পাছত যাওঁ। আৰু এইপিনে মোৰ লগত আছে কেমেৰামেন হিৰক। তোৰ কেনেকুৱা লাগিছে সেইটো ক? এনেকুৱা এটা অভিজ্ঞতা মানে কোনো এদিন ভাবিছিলোঁ কি হ'ব কি নহ'ব, কিন্তু ভবা কথাটো আজি যে হৈ গ'ল। আৰু এটা কথা কি, কালি ইমান মাথা বিষ মই হৈছিলোঁ কি ৰাতি যাব নোৱাৰিম, কিন্তু যে ৰাতিপুৱা যে মোৰ গাটো সুস্থ আৰু মই যাব পাৰিছোঁ, মোৰ কাৰণে এইটো এটা মানে বহুত ডাঙৰ সপোন বুলি ক'লেও বেয়া নহয়। বহুত সপোন থাকে, কিন্তু মোৰ এইটো সপোন আছিল। কিন্তু ৰাতি মানে ইয়াৰ বহুত গা বেয়া হৈ গৈছিলে, মাথা বিষ, এনেকুৱা বমি টাইপৰো লাগিছিলে, কিন্তু ভাল হৈ গ'ল ভগৱানৰ কৃপাত। ভগৱানে চকু মেলি চালে। এতিয়া আমি দুটাই যাম, এতিয়া যাম ধুনীয়াকৈ। তো এইটো ভিডিঅ'টো ইমানে, আৰু বাকীখিনি চাই থাকক। আগলৈকে আমি কলৈকে গৈ আছোঁ, আৰু মোৰ যিহেতু GoPro বেয়া হৈ আছে, মই ইমানখিনিতে এইটো থৈছোঁ আৰু আপোনালোকক আগলৈ দেখাই আছোঁ। আপোনালোকে দেখি পাইছে, এতিয়া চাহ আৰু পেষ্ট্ৰি লৈছোঁ খাবলৈ কাৰণে। লগৰটো খালেই আৰু মই খাব লৈছোঁ, আৰু কেনেকুৱা লাগিছে আপোনালোকক ক'ম বাৰু। এতিয়া আমি ইণ্ডিয়ান আৰ্মি কেম্পতে আছোঁ, খাবলৈ কাৰণে বহিছিলোঁ তাতে। খাই চাওঁ চাহটো কেনেকুৱা লাগে। বহুত ধুনীয়া হৈছে। এতিয়া খাওঁ, খাই মেলি আমি আগৰ কণ্টিনিউ কৰোঁ ৰাইডটো, আৰু আপোনালোকে চাই থাকক। বহুত ধুনীয়া পেষ্ট্ৰি হৈছে, পেষ্ট্ৰিটো বহুত ধুনীয়া, আৰু লগতে চাহটো বহুত ধুনীয়া। সিমানখিনিয়ে, আপোনালোকেও আহিব। বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া। গাইজ চক ক'ত আহি পালোঁ, জান্নাত। এইটো জান্নাত বুলি কয়। চক এইবিলাক ইণ্ডিয়ান আৰ্মি বাংকাৰ হয়, আপোনাৰ বুমলা পাছত আছে। জান্নাত ফিল হৈছে, জান্নাত। ওপৰত উঠিব পাৰিম নে নোৱাৰিম নাজানো। বডি মাৰি গ'ল। Jannat. Bro, guys. Jannat. Lagi চক ইমান গৰম। কেনে লাগিছে? মজা আল্টিমেট ৰ'ব এটা জেগাত আছোঁ, যোনটো ভিউ মানে আল্টিমেট। এইটো চক, চবফালে পাহাৰে পাহাৰ। ইয়াৰ পৰা চাবলৈ মানে ইমানে ধুনীয়া লাগিছে, ক'ব পাৰে। হাত কিন্তু মানে বৰফৰ মানে জমি গৈছে হাত, মানে সেনেকুৱা। আৰু ইমানে ঠাণ্ডা ইয়াত। আৰু এইবিলাক চব নাজাৰাবিলাক, নাজাৰা বৰফ, খালি বৰফে বৰফ। যেনে তেনে আছোঁ আৰু আহি পালোৱে। আৰু লাষ্ট 1.5 কিলোমিটাৰমান আছে বুমলা পাছ, 1-1.5 কিলোমিটাৰ আছে, বেছি নহয়। তো এতিয়া ইয়াতে অকণমান ৰখি মেলি চাওক আৰু ভিউবিলাক কেনেকুৱা। তো এই ওচৰতে এটা টেম্পল এটা আছে, আৰু এইবিলাক দেখিছা পাহাৰ, একদম বৰফেৰে ঢাকি থোৱা পাহাৰ। ইমানে ঠাণ্ডা মানে ক'ব পৰা নাই। আজি মানে ভাল লাগিছে, মানে এটা মিলিটাৰী জেগাত আহিছোঁ ক'বলৈ গ'লে। এইটো মিলিটাৰী জেগা হয়। তো আজি মিলিটাৰী ড্ৰেছ পিন্ধি আছোঁ, ভাল লাগিছে। এইফালে আমাৰ ইমান ধুনীয়া পানী গৈ আছে, পানীৰ চাউণ্ড শুনি ভাল লাগিছে। আৰু বেছি নাই, 1.5 কিলোমিটাৰমান আছে পামে। আৰু ইমানে আৰু ধুনীয়া নজাৰা, মানে কি ক'ম আৰু, মানে লাইফ টাইম মানে মনত থাকিব। লাইফ টাইম মানে ক'বলৈ গ'লে এনেকুৱা হয়, যিসকলে লাডাখ যাব নোৱাৰে ন, এইটো জেগাত আহক, ছেইম লাডাখৰ ফিল পাব।
মানে ছেম লাডাখ, মিনি লাডাখ বুলি ক'ব পাৰে, কপি লাডাখো ক'ব পাৰে, মিনি লাডাখো ক'ব পাৰে, মানে লাডাখে আৰু পূৰা ইমানে ধুনীয়া আৰু মানে বুজাবলৈ ভাষা নাই আৰু যে ইয়াত যে আহিছোঁ, আহি মেলি যে আমি এনজয় কৰিছোঁ, ভাল লাগিছে। মানে কি ক'ম আৰু, পইচা মেটাৰ নকৰে। আপোনাৰ ওচৰত পইচা আপুনি এটকা দুটকা গোটাওক, সেইটো পাই আহক। যে ইমান টকা লাগিব বুলি কোনো কথা নাই, যে লাখ টকা খৰচ হ'ব এইটো কোনো কথা নাই। আপুনি যদি অসমৰ পৰা আহিছে, বেছি টকা খৰচা নহয়, মেক্সিমাম আপুনি 15,000 টকামান হাতত থওক, আৰামছে টাৱাং ঘূৰি আহিব পাৰিব। লাইফটো দুদিনীয়া, কেতিয়া কি হয় কোনো নাজানে, এনজয় কৰি লওক। এনজয় কৰা টাইমত এনেকুৱা চিনেৰি দেখা পাব বৰফৰ, আৰু যিসকলে বৰফৰ মানে ঠাইত অহা নাই সেইসকলেও আহক, চাওক বৰফৰ মাজত কেনেকুৱা চিটুৱেশ্যন হয়। আৰু যেতিয়া আমি নৰ্মেলৰ এৰিয়াত থাকোঁ, যেনেকৈ আমি এতিয়া অসমত থাকোঁ, অকণমান নৰ্মেলেই হয় বাৰু গৰম। এতিয়াতো সেইফালে আমি য'ত থাকোঁ ডিব্ৰুগড়ত, তাততো এতিয়া পূৰা গৰম চলি আছে। ইয়াত মাইনাছ ডাইৰেক্ট। ভাবক মাইনাছত কেনেকুৱা কি অৱস্থা হয় মানুহৰ। আৰু ইয়াত যে ইণ্ডিয়ান আৰ্মিবিলাকে যে আমাৰ কাৰণে যে ডিউটি কৰি আছে নন ষ্টপ, কাৰ কাৰণে কৰি আছে? আমাৰ গোটেই ফেমিলিৰ কাৰণেতো কৰি আছে ন, আমাৰ গোটেই ভাৰতবাসীৰ কাৰণে কৰি আছে। ইণ্ডিয়ান আৰ্মি ডিউটি কৰি আছে কাৰণে আমি সুৰক্ষিত আছোঁ। সেইকাৰণে ইণ্ডিয়ান আৰ্মিক মই চেলুট দিব বিচাৰোঁ, পূৰা মন্ত্ৰৰ পৰা একদম চেলুট দিব বিচাৰোঁ। আৰু সেইবিলাকে আৰু এতিয়া আমি বেছি দেৰি নকৰোঁ, আগলৈ গৈ থাকোঁ। এইবিলাক নাজাৰা আপোনালোকে দেখিছেই। তো এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু বুমলা পাছ লাষ্ট 1.5 কিলোমিটাৰমান আছে আৰু গাইছ আহি পালোঁ। এতিয়া মই একদম বুমলা পাছৰ ওচৰত। মই দেখাম বাৰু, ইয়াত য'ত ভিডিঅ' কৰা এলাউ নাথাকে, তো সেইপিনে আগত গেট আছে, তাত কৰিব নোৱাৰে। তো ইয়াতে কিছুমান আছে চাবলগীয়া বস্তু। কেমেৰামেন এতিয়া মই দেখাই আছোঁ। এইটো হ'ল বুমলা পাছৰ মেইন পাৰ্কিং এৰিয়া। পাহাৰ চোক এনেকুৱা মানে জান্নাতত আহিবলৈ কাৰণে মানে ভাগ্য লাগিব। বহুতে নোৱাৰে আৰু বহুতে পাৰেও। আৰু যিসকলে পাৰে সেইসকলে আহিয়ে থাকে, যিসকলে নোৱাৰে মই ৰিকুৱেষ্ট কৰিম মোৰ ফালৰ পৰা যে নমৰাৰ আগত লাইফটো এটাই হয়, লাইফটো কেতিয়া কি হয় কোনো নাজানে। তো জীয়াই থকা মুহূৰ্তত আপোনালোকে আহক বুমলা পাছত। আপোনালোকেতো লাডাখ যাব নোৱাৰে, লাডাখ যাবই নালাগে। লাডাখ যাব হ'লে বহুত টকা খৰচা হয়। এই ডিব্ৰুগড়ৰ পৰা যদি আপোনালোকে আহে বা অসমৰ পৰা যিকোনো ঠাইৰ পৰা আহে, এই বুমলা পাছত আহক, কম খৰচতে হৈ যাব। 10-15,000 টকা, 15,000 টকাটো যদি বাইকত আহে হৈ যাব, গাড়ীত আহিলেতো কমেই হ'ব। তো আহক, বহুত ধুনীয়া জেগা আছে, আহক দেখাম। মানে ক'বলৈ ভাষা নাই, মানে ইমানে ধুনীয়া জেগা ইয়াত, মানে কি বুলি ক'ম আৰু। তো চাওক আৰু কিমান ধুনীয়া জেগা ইয়াত আছে। আপোনালোকে বৰফে বৰফ আৰু কেমেৰামেন আছে। মই পূৰা চাৰিওফালে মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, ক'ত কি আছে, বৰফ আছে চাওক। মই ঘূৰি দিছোঁ এবাৰ ধুনীয়াকৈ, ক'বলৈ ভাষা নাই আৰু। তো ইয়াত লিখা আছে গোটেই উই ৰোড, উই ফাইট, উই কনকাৰ, উই আৰ BRO ইয়াত লিখা আছে। আৰু ইয়াত গোটেইটো লিখা আছে, আপোনালোকে চাব পাৰে, বৰ্ডত লিখা আছে কিবা কিবি, আপোনালোকে পঢ়ি ল'ব। নমস্কাৰ, মোৰ নাম বিকি। মই আহিছোঁ ডিব্ৰুগড়ৰ পৰা টাৱাঙলৈকে। এতিয়া মই আছোঁ একদম টপত বুমলা পাছত, ইণ্ডিয়া চাইনা বৰ্ডাৰৰ ওচৰত। তো এতিয়া চাব পাইছে ওচৰতে আছে বুমলা পাছ, সেইটোৱে আৰু চাওক এই ভিডিঅ'টো চাই লওক। এতিয়া বুমলা পাছ, এইটোৱে হয় বুমলা পাছ। হাইট হৈছে আপোনাৰ 15,200 ফিট। 15,200 ফিটত আছোঁ। অক্সিজেন লেভেলো অলপ কম আছে ইয়াত। তো ইণ্ডিয়ান আৰ্মি আমাক কৰিছে, কিবা যদি অসুবিধা হয়, মেডিকেল প্ৰব্লেম হয়, আমাক জনাই দিব কৈছে। ইণ্ডিয়ান আৰ্মিও আমাক হেল্প কৰিব, চিন্তা নাই। বহুত মানুহ আহিছে ফুৰিবলৈ, টুৰিষ্ট বহুত আহিছে। তো আমিও আহিছোঁ, দেখিছে আই লাভ বুমলা পাছ। ইয়াতকৈ আৰু কি হ'ব পাৰে ভাগ্যত আৰু। ইমান যে ধুনীয়া ভাগ্য, আমি যে ইয়ালৈকে আহিব পাইছোঁ। ইণ্ডিয়া চাইনা বৰ্ডাৰলৈকে আহিলোঁ, চাইনা আৰ্মিৰ ওচৰৰ পৰা চাইছোঁ, একদম ফেচ টু ফেচ আমি পাইছোঁ। কিন্তু কথা পাতিব আমি নোৱাৰোঁ, সেইটোৱে কথা। হেৰি পাৰিব কথা পাতিব নিদিয়ে, সেইটোৱে আৰু চব। আৰু দেখাই আছোঁ আৰু। তো এতিয়া আমি আছোঁ চাইনা বৰ্ডাৰৰ ওচৰত, ক'বলৈ গ'লে ইয়াৰ পৰা চাইনা বৰ্ডাৰ একদম ওচৰত। চেষ্টা কৰিম দেখাবলৈ। সেইটো আই লাভ বুমলা পাছ। তো সেয়াত আপোনালোকৰ এটা গেট এটা আছে, দেখাই দিছোঁ। এই গেটটো দেখিছে, হয়তো ভিতৰত ভালকৈ নাহিব পাৰে। এই গেটটোৱে চাইনা গেট হয়। ইয়াৰ পৰা তাৰ আগত যাব নিদিয়ে। তো কেমেৰা কেপচাৰ নহ'ব পাৰে, কেমেৰা ইমান ঠিক নহয় এইটো। তো সেইটোৱে আৰু দেখিব পাইছে, চাইনা আৰু আৰ্মিৰ মাজত এটা মিটিং এটা হয়। সেই মিটিংটো আপোনালোকৰ বছৰত 9বাৰ হয় মিটিং। আৰু মিটিং হলটো হ'ল এইটো, আপোনালোকে দেখিব পাইছে ইয়াত 3টা আছে, এইটো এটা আছে আৰু সেইটো এটা আছে, তাৰ বেক চাইডে এটা আছে। সেইটো মিটিং হল হয়। চাইনাৰ লগত ইয়াত মিটিং কৰে, মিটিং কৰি মেলি মানে কথাবিলাক পাতে আৰু অসুবিধাবিলাক সেইবিলাকে আৰু। তো যেতিয়া 1962ত যেতিয়া ৱাৰ হৈছিলে, তেতিয়া মানে চাইনা আৰ্মিবিলাকে বোলে
একদম তেজপুৰলৈকে কব্জা কৰিব লৈছিলে। তেজপুৰলৈকে গৈছিলে বোলে, এইফালেও আহিছিলে, সেইফালৰ পৰা আহি মেলি বমদিলাও পালে, টাৱাঙো কেপচাৰ কৰি লৈছিলে বোলে। পাছত তেজপুৰলৈকে গৈছিলে। তাৰপিছত আমাৰ ইয়াত যিবিলাক ফৌজি আছিলে, যিবিলাক শ্বহীদ হ'ল যুদ্ধ লাগি মেলি, যেতিয়া আমাৰ ভাৰতখন ৰক্ষা কৰিলে, তেতিয়া সেই ফৌজিবিলাকে মানে খানা চানা বোলে একো নাছিলে বোলে, অকল যিবিলাক এমুনেশ্যন আছিলে সেই এমুনেশ্যনৰ পৰাই নিজৰ দেশখন বচাবলৈ কাৰণে ৰক্ষা কৰিলে। আৰু বহুত কথা আছে, বহুত ক'বলৈ মানে ভাষা নাই। এতিয়া মানে এনেকুৱা হৈছে, এইবোৰ দেখিছে ডাঙৰ ডাঙৰ পাহাৰ, সেই পাহাৰৰ ওপৰত আপোনাৰ হেৰি আছে, বাংকাৰ আছে। সেই পাহাৰৰ ওপৰত দেখিছে এটা সৰুকৈ, সেই জেগাত বাংকাৰ এটা আছে, হেৰিয়াত বাংকাৰ এটা আছে ইণ্ডিয়ান আৰ্মিৰ। তো ইয়াত মানে চিটুৱেশ্যন বহুত বেয়া চলি আছিলে তেতিয়া। আমাৰ ইণ্ডিয়ান আৰ্মি মানে কি হৈছিলে, ইয়াত একো সুবিধা নাছিলে তেতিয়া মানে চাইনা আৰ্মিবিলাকে বহুত সুবিধা পাইছিলে তেতিয়া ইয়াত আহি মেলি এটেক কৰিবলৈ কাৰণে, মানে আমাৰ টাৱাংটো কেপচাৰ কৰিবলৈ, মানে আমাৰ এই নৰ্থ ইষ্টটো কেপচাৰ কৰিবলৈ কাৰণে, কিন্তু নোৱাৰিলে। কিন্তু এই যোনটো আপোনালোকে এতিয়া দেখিছে যে আমি যে সুৰক্ষিত আছোঁ ইয়াত, এইটো অকল অনলি ইণ্ডিয়ান আৰ্মিৰ কাৰণে আছে। ইণ্ডিয়ান আৰ্মিক মই চেল্যুট জনাম। আৰু এইবিলাকে দেখিব পাইছে আৰু চবতে ইমান ধুনীয়া ধুনীয়া, আৰু কি বুলি ক'ম আৰু মানে ভাল লাগিছে ইয়াত চব জেগাত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰিব নোৱাৰি, তো ভাল লাগিছে আহি। 1962ত বহুত ঘটনা আছে, আপোনালোকে ইউটিউবত চাব পাব। এতিয়া মই ইমানখিনি বুজাই থাকিব নোৱাৰোঁ এনি টাইম, ময়ো পাহৰি গৈছোঁ অলপ চলপ। এতিয়া আৰ্মি ছাৰে ক'লে কিছুমান কথা, বহুত হেৰি হৈছিলে, খোৱাৰ ক্ষেত্ৰত নাছিলে, ৰাস্তাৰ ক্ষেত্ৰত নাছিলে, ৰাস্তাত একেবাৰে নাছিলে বোলে। ইয়াত খাবলৈ কাৰণে ইণ্ডিয়ান আৰ্মি একো বস্তু নাছিলে বোলে, অকল যি এমুনেশ্যনবিলাক আছিলে, যি বন্দুক আছিলে, যি গুলিবিলাক আছিলে, এইবিলাক দিয়ে মানে নিজৰ মানে খানা চানা এৰি দিছিলে মানে, যে আমাৰ দেশটো ৰক্ষা কৰিবলৈ কাৰণে আমাৰ এমুনেশ্যনে যথেষ্ট, আমাৰ খানা যথেষ্ট নহয়, সেইটো গ্ৰুপ পৰিলে। তাৰপিছত এজন অফিচাৰ আছিলে, 8টা গুলি লগাৰ পাছতো বোলে তেখেতে মানে তেতিয়াও তেখেতৰ মানে মৃত্যু হোৱা নাই, তেতিয়াও যুঁজি আছিলে 8টা গুলি লগাৰ পাছত কি হ'ল, এমুনেশ্যন খতম নে কিবা এটা হৈছিলে বোলে। তাৰপিছত চাইনা আৰ্মিয়ে ধৰিলে, চাইনা আৰ্মিয়ে ধৰি মেলি সোধ-পোছ কৰিলে যে আৰু ক'ত কি আছে, কি নাই, ইনফৰমেশ্যন খুজিছিলে, ইনফৰমেশ্যন নিদিলে। তাৰপিছত ক'লে যে মই ইনফৰমেশ্যন নিদিওঁ, যিহেতু মোৰ গুলি 8টা লাগিলে, 8টা গুলি লগাৰ পিছতো মোৰ যদি মৃত্যু হ'ব, মই যদি শ্বহীদ হ'ব লগা যদি হ'ম, তাৰ পাছতো মই একো ইনফৰমেশ্যন নিদিওঁ, সেনেকুৱা মানে আপোনাৰ ইণ্ডিয়ান আৰ্মিয়ে ক'লে। পাছত তেখেতৰ মৃত্যু হ'ল, মানে শ্বহীদ হোৱাৰ তাৰপিছত আৰু বেলেগ ইণ্ডিয়ান আৰ্মি আহিলে তেখেতক বেকআপ দিবলৈ কাৰণে, আৰু এই নৰ্থ ইষ্টটো ৰক্ষা কৰিব লাগে, টাৱাংটো ৰক্ষা কৰিবলৈ কাৰণে আহি মেলি এতিয়া চাওক এই টাৱাংবিলাক এনেকুৱা হৈ আছে। আমি সুৰক্ষিত আহিব পাৰিছোঁ, সুৰক্ষিত আমি ভিডিঅ' বনাব পাৰিছোঁ, এইডোখৰলৈকে যিমানখিনিলৈকে পাৰোঁ সুৰক্ষিত আমি ইয়াত আহি মেলি ফুৰিব পাৰিছোঁ। অনলি ইণ্ডিয়ান আৰ্মিৰ কাৰণে পাৰিছোঁ। ক'ব লাগিব মই ইণ্ডিয়ান আৰ্মিক চেল্যুট দিম, মানে কি বুলি মানে মই ধন্যবাদ দিম, মই বুজাব পৰা নাই। ইণ্ডিয়ান আৰ্মি হয়তো নথকা হ'লে আমি জীয়াই নাথাকিলোঁ হয়, আমাৰ এই নৰ্থ ইষ্টটো নাথাকিলে হয়, আমাৰ এই ভাৰতটো নাথাকিলে হয়। বহুত ডাঙৰ এটা ৱাৰ চলিছিলে, আপোনালোকে গম পায়। অকলে এজন ইণ্ডিয়ান আৰ্মিয়ে 300তকৈও অধিক এজন আৰ্মিয়ে যদি মাৰিব পাৰিছে চাইনা আৰ্মিক, ভাবক ইণ্ডিয়ান আৰ্মি কেনেকুৱা হ'ব পাৰে, কেনেকুৱা পাৱাৰফুল হ'ব পাৰে ইণ্ডিয়ান আৰ্মি। তো কথাবোৰ আছে। এতিয়া যিহেতু LTD ওপৰ হয়, 5200 ফিট আপোনাৰ বুমলা পাছ, আপোনালোকে আহিব পাৰিব, একো ডাঙৰ কথা নাই। কিবা মেডিকেলি ফেচিলিটিও যদি আছে ইয়াত পাব, ইণ্ডিয়ান আৰ্মিয়ে সহায় কৰিব, সেইটোৱে। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু যাওঁ বুমলা পাছৰ পৰা। ভাল লাগিলে। অক্সিজেন লেভেল বহুতখিনি কম, ক'বলৈ গ'লে মানে কম হৈ যায় আৰু মানে কথা বেছি পাতিলে, তো লাহে পাতিবলৈ। কেলৈ আমি এনেকুৱা জেগাত সদায় আমি থাকিবতো নোৱাৰোঁ, কেলৈ সদায় আহিব নোৱাৰোঁ। ইণ্ডিয়ান আৰ্মি কিয় সদায় মেডিকেল টেষ্টিং হয়, চব ইণ্ডিয়ান আৰ্মি ঠিক আছে নাই সেইটো চাই, এতিয়া আমিতো মেডিকেল টেষ্ট কৰি অহা নাই যে ইয়াত সদায় পাৰিম নে নোৱাৰিম, সেইটো এটা কথা। এইবিলাক দেখিছে পাৰ্কিং এৰিয়া গোটেইটো, এইবিলাক বাইক লাইন আপ কৰা আছে পূৰা, চবৰ বাইক, এইবিলাক গাড়ী চাড়ী লাইন আপ কৰা আছে দেখিছে। আৰু এই পাহাৰটো দেখিছে, এই পাহাৰটো চাইনাৰ হয়, ঠিক আছে। এই পাহাৰটো চাইনাৰ, আৰু ইফালে যোনটো ইফালে পাহাৰৰ বেক চাইডে আছে সেইটো পাহাৰ চাইনাৰ হয়। তো সেইটোৱে, এইফালে আহি ভাল লাগিলে। সেইফালে চাওক কিমান ডাঙৰ বৰফ পৰি আছে, বৰফে বৰফ, এইবিলাক দেখিছে চবফালে বৰফে বৰফ। তো ইয়াৰ পৰা যাওঁ, বেছি দেৰি নকৰোঁ, আৰু আগত দুটামান ৰিলচ বনাওঁ, ফটো মাৰোঁ আপোনালোকক দেখাবলৈ কাৰণে। কিন্তু ভিডিঅ'টো আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, লাইক কৰিব, শ্বেয়াৰ কৰিব, পাহৰি নাযাব কিন্তু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কৰিবলৈ কাৰণে। বহুত কষ্টত আহিছোঁ ইয়াত, ক'বলৈ গ'লে মানে কষ্ট কৰি আহিব লগা হয়, আপোনালোকেও আহিব তেতিয়া গম পাব কিমান কষ্ট হয়। তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা। ইমান ধুনীয়া ধুনীয়া পাহাৰ, ইমান ধুনীয়া ৰাস্তা, জীৱনত আৰু কি লাগে। ইমান ধুনীয়া ধুনীয়া পাহাৰৰ মাজত যদি আমি এনেকৈ ফুৰিবলৈ পাওঁ, মনটো বহুত শান্তি লাগে।
চাৰিওফালে মাথো পাহাৰে পাহাৰ পাহাৰে পাহাৰ পাহাৰে পাহাৰ আৰু বৰফেৰে ঢাকি থৈছে এই পাহাৰখন। অৰুণাচলত বুমলা পাছত এই বৰফৰ পাহাৰটো দেখিবলৈ পাই খুবেই সুখী হৈছোঁ আৰু লগতে ভালো পাইছোঁ। আমি এতিয়া সোমাম সুবেদাৰ যোগিন্দৰ সিঙৰ আপোনাৰ এইটো ৱাৰ মেমৰিয়েল। তো ইয়াতে সোমাম এতিয়া, কি আছে কি নাই চাওঁগৈ ওপৰত গৈ। এতিয়া ওপৰলৈ উঠি উঠি গৈ আছোঁ এইফালৰ পৰা। সুবেদাৰ ছাৰৰ কথাও কৈছিলে, যেতিয়া 1962 হোৱাৰ হৈছিলে তেখেতক 8টা গুলি লাগিছিলে। 8টা গুলি লগাৰ পাছতো তেখেত নিজৰ দেশৰ কাৰণে যুঁজি আছিলে। তো সেইটোৱে আৰু তেখেত আছিলে যোগেন্দৰ সিং সুবেদাৰ। দেখিব পাইছে, তো এইটো দেখিব পাইছে ইণ্ডিয়ান আৰ্মি পুৰা পোষ্টাৰ লাগি আছে। তো সেইটোৱে হিষ্ট্ৰী, গোটেইখিনি আছে ইয়াত লিখা আছে, অল ডিটেইলছ চাব পাৰে। আৰু ইয়াৰ পৰা হেভি স্ন'ফল পৰে, পুৰা স্ন'ফলে ইয়াত ঢাক খাই আছে। স্ন'ফলবিলাক দেখিছে। আৰু এইফালে আৰু ইয়াত আমাৰ ইণ্ডিয়ান আৰ্মি ছাৰবিলাকে কামবিলাক কৰি আছে। তো এইটোৱে হৈছে আপোনাৰ যোগেন্দৰ সিং ছাৰৰ শ্বহীদ বেদী। দেখিব পাইছে এইটো। মই ভিতৰলৈ নাযাওঁ বাৰু, ইয়াৰ পৰাই দেখাইছোঁ কি কি আছে চাব পাইছে এইবিলাক। এই হিষ্ট্ৰী বহুত আছে, আপোনালোকে আহক, আহি মেলি হিষ্ট্ৰী চাওক, বহুত ভাল পাব। আৰু বহুত বৰফ পৰি আছে ওপৰত চাব পাৰে। এইফালে পূৰা বৰফে বৰফ, সেইফালেও বৰফ, চবফালে বৰফ। তো বৰফৰ মাজে আছোঁ। তো এইটোৱে যোগেন্দৰ সিং সুবেদাৰ যোগেন্দৰ সিং ছাৰৰ আপোনাৰ ৱাৰ মেমৰিয়েল দেখিব পাইছে। এতিয়া আমি আহি পালোঁ চেলাৰ টানালৰ ওচৰত। আৰু এইটো দেখিছে চেলাৰ টানাল, এইটো চক চেলাৰ টানাল। তো ইয়াৰ পৰাই আমি এতিয়া যাম, ডাইৰেক্ট গৈ থাকিম আৰু য'ত আমাৰ ডেষ্টিনেশ্যন নেক্সট থাকিম আৰু এই চেলাৰ টানালটো আমি বিচাৰি আছিলোঁ, পালোঁ। আৰু সেইফালে আই লাভ টাৱাং লিখা আছে। ঐ ইয়াত ফটো এটা মাৰিমা, আই লাভ টাৱাং। তো ভাল লাগিছে আহি, দেখিছে ইমান ধুনীয়া, কি বুলি ক'ম আৰু, ইমান ধুনীয়া দেখিছে। তো আহি ভাল লাগিছে আৰু ঠাণ্ডা বহুত। তো ইয়াত আই লাভ টাৱাং লিখা আছে। ইয়াত আই লাভ টাৱাঙত দুটামান ফটো লওঁ। তো এইটো দেখিছে আপোনালোকে, আই লাভ টাৱাং। ইমানে ঠাণ্ডা পৰিছে মানে মুখৰ মানে শব্দ ভুল হৈ গৈছে, মানে মুখৰ শব্দ ভুল হৈ গৈছে। তো এইটো আই লাভ টাৱাং। আৰু এইফালে আছে টানাল, মানে ওপৰত পূৰা বৰফ পৰি আছে, দেখিছে বৰফে বৰফ ওপৰত। আৰু সেইফালে আই লাভ টাৱাং। তো ভাল লাগিছে আহি, তাৰমানে চক কি ধুনীয়া। গাইজ আজি নেক্সট ডে, মানে কি হ'ল আপোনাৰ যোৱাকালি আমি নন ষ্টপ বুমলা পাছৰ পৰা ইয়াৰ গাত যিহেতু গাটো বেয়া হৈ গৈছিলে, সেইকাৰণে নন ষ্টপ আমি তাৰপৰা কণ্টিনিউ আহি আছিলোঁ। 400 কিলোমিটাৰ আহিলোঁ। আহি মেলি এতিয়া আমি হেৰিত আছোঁ, কাজিৰঙাত আছোঁ এতিয়া বৰ্তমান কাজিৰঙাত আছোঁ। ইয়াতে থাকিলোঁ আৰু কালি বেছি এনেকৈ ব্লগ নবনালোঁ, ৰাতি হৈ গ'ল। আৰু এইবিলাকে আৰু ৰুম টুৰটো দেখাই দিছোঁ একেবাৰে। সেইবিলাক এনেকৈ চোফা আছে, সৰু টেবুল আছে, এইটো মেইন ডোৰ, সেইটো বেড। ইয়াতে আমি ৰাতিটো কটালোঁ। ৰাতি আমি 1টা বজাত সোমাইছোঁ ইয়াত, এটামান বজাত সোমাইছোঁ ন ৰাতি, প্ৰায় 1:10 মানত সোমাইছোঁ। 1:10 মানত সোমাইছিলোঁ। মানে কি হ'ল আপোনাৰ ৰাতিটো এনেকৈ ডাইৰেক্ট ৰুম নিদিয়ে আকৌ। আমি আহিলোঁ, আহি মেলি দোকান এখন আছিলে, ৰাতি 1টামান বাজিছিলে চাগে, চাহ খাইছিলোঁ। তাত কথা পতা মানে ওচৰতে লজ এটা পালোঁ। লজটো চাব লাগিব কি নাম আছিলে, পাহৰিছোঁ। তো লজৰ কথা চথা পাতিলোঁ, ফোন নম্বৰ দাদাজনে কথা পাতিলোঁ। তাৰপিছত আমি 1-1:30 মানত সোমাইছোঁ ইয়াতে। সোমাই মেলি ইয়াতে আমি ভাগৰ চাগৰ লাগিলে, আমি ভাবিছিলোঁ কণ্টিনিউ মানে ডিব্ৰুগড়লৈকে যাম। আৰু যিহেতু গাও বিষ হৈ আছিলে, সেইকাৰণে ইমান হেৰি নকৰিলোঁ, নাটানিলোঁ আৰু কষ্ট নিদিলোঁ গাটো। সেইকাৰণে 1টা বজাত সোমাই দিলোঁ ইয়াতে, 1:30 সোমালোঁ। তাৰপিছত এইটোৱে আৰু ৰুমটো
দেখিছে আপোনালোকে ৰুমটো দেখাইছোঁ সেইটো ফেন আছে বেড আছে টেবুল চোফা আছে আৰু সেইটো দেখিছে আইনা নিজক চাব পাৰি আৰু বাথৰুমো টিপটপ আছে এইটো বাথৰুম দেখিব পাইছে ধুনীয়া গিজাৰো লাগি আছে গৰম পানীৰ কাৰণে এইটো চব ঠিক আছে টিপটপ এইটো আইনা এইটোৱে বেড আৰু কিন্তু আমাৰ এটাই চ্যালেঞ্জিং 4 দিনত টাৱাং খতম কৰি দিম না 4 দিনত কিন্তু আমাৰ মানে কি হ'ল আমি যিমানখিনি পাৰিলোঁ মানে টানিলোঁ আৰু ক'বলৈ গ'লে আমি আৰু থাকিলোঁ হয় মানে কি হ'ল ইয়াৰ গাটো বেয়া হৈ গৈছিলে এতিয়া ঠিক হৈছে নে পুৰা টিপটপ এতিয়া অলপ মানে কি হৈছিলে মানে ওপৰত কি হৈছিলে এবাৰ এতিয়া এনেতো মই ৰাইড কৰি হয় ফাৰ্ষ্ট টাইম 15,200 তাই যদি টপত যাওঁ উশাহ চুশাহ বন্ধ হ'বই আৰু কি হৈছিলে কি বেমাৰ কি নৰ্মেলটো প্ৰথম যাওঁতে ঠাণ্ডা পোৱাৰ লগে লগে একদম মাথা বিষ খাব নোৱাৰিলোঁ মাথা বিষ জ্বৰ নেক্সট ডে গৈছিলোঁ আমি বমলা তাৰ ওপৰত গৈ হাইটত যিহেতু 15,200 কৈছোঁৱেই মই সেই হাইটত মোৰ অলপ উশাহ বন্ধ হৈ গৈছিলে মাথা ঘূৰাইছিলে তো সেনেকুৱাই আৰু তো বমিটিং আহিছিলে তো সেয়াই মই কওঁ টাউনলৈ আহিলে অকল আহিলেই নহ'ব নিজকে নিজকে প্ৰিপেয়াৰ কৰি আহিব সেইটোৱে ক'ম লাষ্টত মই সেইটোৱে আৰু ইয়াৰ গাটো বেয়া হ'ল কাৰণে আমি কালি নন ষ্টপ গুচি আহিলোঁ কেলৈ উশাহ ল'ব টান হৈছিলে আৰু লগত আপোনাৰ মাথা ঘূৰাইছিলে বমিটিঙো হৈছিলে তো সেইকাৰণে বেছিতো মোৰতো ঠিক আছিলে বাৰু মই ফিটফাট আছিলোঁ কিন্তু ইয়াৰ চিন্তা হ'ল সেইকাৰণে আকৌ যদি তাত যদি থাকি দিয়া হ'লে টাউনতে আকৌ ৰাতি ইয়াৰ গা বেয়া হৈ গ'ল সেইকাৰণে মানে আমি নন ষ্টপ আহিলোঁ যিমানখিনি পাৰিলোঁ আহিছিলোঁ সেইকাৰণে এতিয়া ই টিপটপ আছে চিন্তা নাই তো এইটোৱে আৰু বুজিছে না তো ভিডিঅ'টো ইমানখিনি এণ্ডিং কৰি দিওঁ আৰু দেই ৰাইজ বেয়া কাৰণে হ'ব আৰু ইমানখিনিয়ে যদি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' মই আনি থাকিম এতিয়া লাহে ধীৰে আকৌ ৰাইড কৰিম তাৰ কিবা এটা কৰিবিনে লাষ্ট ধন্যবাদ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে আৰু ইয়াৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক সেইটোৱে আৰু ঠিক আছে গাইজ বাই বাই জয় আই অসম